আজি গোটেই বিষয়টো হ'ল কি শিৱসাগৰ বিধানসভা সমষ্টিত আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আছিলে। গোটেই বিষয়টো হ'ল যে লোকসভা নিৰ্বাচন, সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত আমি কেনেধৰণে আমাৰ দলে কাম কৰিব, আমাৰ কৰ্মীসকলে কি পৰ্যায়ত বুথ পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়ৰ পৰা সমষ্টি পৰ্যায়ত আমি কেনেধৰণে কাম কাজসমূহ কৰিম তাৰ কাৰণে এটা পৰ্যালোচনা বৈঠক আমাৰ হৈছে। আৰু আমি কিছু জেগাত শিৱসাগৰ সমষ্টিত আমি আঞ্চলিকসমূহ শক্তিশালী কৰিবৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। আৰু মই আপোনালোকক কৈ মোৰ ভাল লাগিছে যে নামখোলাত ইয়াৰ পৰৱৰ্তী সভা আমি লোকসভা নিৰ্বাচনৰ মুহূৰ্তত নামখোলাত আমি অসম গণপৰিষদ শিৱসাগৰ বিধানসভা সমষ্টি আৰু নামখোলা আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত আমি এখন বৃহৎ কৰ্মী সভা এখন শিৱসাগৰ সমষ্টি আমি আহ্বান কৰিছোঁ। আৰু তাতেই আমি গোটেই পৰিকাঠামোটো আমি গঠন কৰিম আৰু শিৱসাগৰ সমষ্টিক অসম গণ পৰিষদৰ যি শক্তিশালী ভেটি আছিলে সেই ভেটি আগুৱাই নিবৰ কাৰণে আমি তৎপৰাণিক কাম কাজসমূহ আৰম্ভ কৰিম। নিশ্চিতভাৱে আমাৰ যিহেতু মিত্ৰজোঁটত আমাৰ অংশীদাৰিত্ব আমি আছোঁ আৰু আমাক ইতিমধ্যে মাননীয় সাংসদগৰাকীক আমি দিলীপ শইকীয়া ডাঙৰীয়াক আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলে আৰু আমি তেখেতৰ হৈ ইতিমধ্যে কাম কাজসমূহ আমি আৰম্ভ কৰিম।